হাজোৰ ধোপৰগুৰি সত্ৰত হিংসাত্মক ঘটনা পৰিচালনা সমিতিয়ে হাজো আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ। মহাপুৰুষ মাধৱদেৱ স্থাপিত হাজো ধোপৰগুৰি সত্ৰত সংঘটিত হৈছে এক হিংসাত্মক ঘটনা। ধোপৰগুৰি সত্ৰত নতুনকৈ নিয়োজিত সত্ৰাধিকাৰ নামাচাৰ্য কৌস্তৱমণি দাস বাপক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে। এইবাৰ সত্ৰাধিকাৰগৰাকীয়ে পৰিধান কৰা বস্ত্ৰ ব্লেডেৰে কাটি পেলালে কোনো দুৰ্বৃত্তই। সত্ৰাধিকাৰে জনোৱা অনুসৰি অইন দিনাৰ দৰে ৰাতিপুৱা নিজৰ একাধিক বস্ত্ৰ ধুই পখালি মেলি সত্ৰৰ কোনো ভকতৰ ঘৰত নাম প্ৰসংগত ব্যস্ত আছিল। সত্ৰত সত্ৰাধিকাৰগৰাকী নথকাৰ উমান পাই দুৰ্বৃত্তই সত্ৰাধিকাৰৰ বস্ত্ৰবোৰ ব্লেডেৰে কাটি পেলায়। উল্লেখ্য যে ধোপৰগুৰি সত্ৰৰ পূৰ্বৰ দুগৰাকীকৈ সত্ৰাধিকাৰ বিয়োগ ঘটাত বহুদিন ধৰি সত্ৰাধিকাৰ অবিহনে চলিছিল সত্ৰখন। পৰিচালনা সমিতিয়ে কিছুদিন পূৰ্বে বৰপেটাৰ পৰা আমন্ত্ৰণ জনাই ধোপৰগুৰি সত্ৰৰ সত্ৰাধিকাৰ ৰূপে নিয়োজিত কৰিছিল নামাচাৰ্য কৌস্তৱমণি দাস বাপজনাক। নতুন সত্ৰাধিকাৰগৰাকীৰ আগমন কেন্দ্ৰ কৰি ধৰ্মপান ৰাইজ সংখ্যা দিনক দিনে বৃদ্ধি পাইছিল ধোপৰগুৰি সত্ৰলৈ। ব্লেডেৰে সত্ৰাধিকাৰ প্ৰভুৰ বস্ত্ৰ কটাৰ পিছত আন এক ঘটনা পোহৰলৈ আহিছে। ইয়াৰ পূৰ্বেও কোনো লোকে অপদস্থ কৰিছিল সত্ৰাধিকাৰগৰাকীক। এই সন্দৰ্ভত ধোপৰগুৰি সত্ৰ পৰিচালনা সমিতিয়ে হাজো আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ধোপৰগুৰি সত্ৰত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ তদন্ত। মানে ৰাতিপুৱা আপোনাৰ মই কাপোৰখিনি ধুই পাখলি কেনে ইয়াতে ৰ'দত মেলি দি গৈছিলোঁ। যাই কেনে নামক গ'লোঁ, নামৰ পৰা আহিছে দেখোঁ চববিলাক কাপোৰ একদম বিলেতেদি চব ফালি থৈ গৈছে। কোনে কৰা বুলি ভাবে আপুনি? কোনোবা দুৰ্বৃত্তয়ে কৰিছে আৰু। ইয়াৰ আগতো এনেকুৱা ঘটনা হৈছে নেকি? হয়, ইয়াৰ আগতে এবাৰ হৈছিলে, কিবা ৱাল ভাঙিছিলে এবাৰ কোনোবা দুৰ্বৃত্তই, ৱালহে ভাঙিছিল, কিন্তু এনেকুৱা ঘটনা হোৱা নাছিলে, এইবাৰ প্ৰথম হ'ল। আপোনাৰ আজি যিবিলাক বস্ত্ৰ আছিল পৰিধান কৰা বস্ত্ৰ সেইখিনি চব ব্লেড 15খনমান বস্ত্ৰ চব ফালি থৈ গৈছে। আপুনি কমিটিক জনাইছে নেকি? হয়, জনাইছোঁ। কি কয় তেওঁলোকে? তেওঁলোকে আপোনাৰ থানাত অৱগত কৰিছে। থানাৰ পৰা আহিছিলে মানুহ, আহি কেনে তেওঁলোকে পৰীক্ষণ কৰি কেনে বস্ত্ৰখিনি লৈ গৈছে। আজি আমাৰ বাপ কৌস্তৱমণি দাসৰ যিখিনি দুৰ্বৃত্তই কাপোৰ কাটিলে, এতিয়া তেখেতৰ বৰ্তমান পিন্ধিবলৈ কাপোৰ নোহোৱা অৱস্থা হৈছে। সেয়েহে আমি বজাৰত যাবৰ কাৰণে কমিটিৰ ফালৰ পৰা আগবাঢ়িছোঁ। কি পদক্ষেপ ল'ম বুলি ভাবিছে? কাক সন্দেহ কৰিছে আপোনালোকে? এতিয়া সন্দেহ কৰিবলৈ কেইবাজনো আছে। সেই ক্ষেত্ৰত আমি এতিয়াতে নামটো প্ৰকাশ কৰিবলৈ ইচ্ছা কৰা নাই। আৰক্ষীক জনাইছে নেকি? সেই আৰক্ষী আহি পেলাই ইনকুৱাৰী কৰি গ'ল। আৰক্ষীক যাক সন্দেহ কৰিছে সেই নামখিনি জনাইছে নেকি? নামখিনি জনোৱা নাই, সময়ত দৰকাৰ হ'লে আমি উল্লেখ কৰিম। চাওক, এইটো দুখ আৰু পৰিতাপৰ কথা। আমাৰ হাজোৰ কাৰণে এটা বৰ বেয়া সংবাদ বুলিয়ে ক'ব লাগিব। আমি সত্ৰখন মাধৱদেৱ স্থাপিত এই সত্ৰখন আমি প্ৰতিষ্ঠা এটা বহল ভিত্তিত নিয়াৰ কাৰণে, আমি সম্প্ৰসাৰ কৰাৰ কাৰণে আমি সুদূৰ বৰপেটাৰ পৰা আমি এজন ডেকা বৈষ্ণৱ ভকতক আনি আমি সত্ৰখন উদ্ধাৰ কাৰণে আমি আমাৰ ইয়াত যিবিলাক আমাৰ মানুহ আছে ওচৰ চুবুৰীয়া আমি সকলোৱে উঠি পৰি লাগিছিলোঁ। আৰু তেখেতেও অতি উদ্যমেৰে খুব কম দিনৰ ভিতৰত সত্ৰখনক এটা বহুত প্ৰগতিৰ পথত আগবঢ়াই নিছে, এইটো সকলোৰে জ্ঞাত। আৰু সেইকাৰণে হয়তো কিছুমান এনেকুৱা দৃষ্টিকৃতি মানুহ আছে, সেইটোকে সহ্য কৰিব নোৱাৰি এইদৰে অলপ নানান ধৰণৰ অত্যাচাৰ চলাই আছে। ইয়াৰ আগতে এটা ঘটনা ঘটিছিল যে তেখেতে এটা মনোভাৱেৰে এখন চিৰিয়াখানাৰ নিচিনা সৰু ল'ৰা ছোৱালীৰ মনোৰঞ্জনৰ কাৰণে তেখেতে আৰম্ভ কৰিব খুজিছিল, কিন্তু কোনো দৃষ্টিকাতিয়ে সেইটো ভাঙি পেলাইছে। আৰু এইবাৰো তেখেতে আজি ৰাতিপুৱা তেখেতে গা পা ধুই তেখেতৰ যিখিনি সত্ৰত ব্যৱহাৰ কৰিবলগীয়া কাপোৰ আছিল সেইবিলাক ধুই ধাই তেখেতে ৰ'দত মেলি দি তেওঁ প্ৰসংগত বহিব গৈছিল। তাৰ পৰা উভতি আহি দেখে যে কাপোৰবিলাক গোটেই ফালি চিৰি পেলাইছে, আনকি শোৱা বিছনা চাদৰ পৰ্যন্ত ফালিছে। এনেকুৱা ঘটনা হ'লে অতি দুখ লগা কথা। তেখেতক খেদাৰ ব্যৱস্থা কৰিছে। আৰু এইটো মই ভাবোঁ যে মই দৃঢ়তাৰে ক'ব খোজোঁ, হয়তো কাৰোবাৰ ব্যক্তিগতভাৱে হাৰ্ম হৈছে, ক্ষতি হৈছে। তেখেত আহাৰটো নিবিচাৰে, তেখেত থকাটো বিচৰা নাই। তেখেতক যিকোনোপৰে অত্যাচাৰ কৰি খেদিব লাগে। কিন্তু আমি যিবিলাক কমিটি বিষয়ববীয়া আছোঁ বা ইয়াৰ ওচৰবুৰীয়া ৰাইজ আছে, আমি একমত দৃঢ় হৈছোঁ। ইয়াৰ পিছত যদি এনেকুৱা ঘটনা হয়, আমি কিন্তু আইনগত ব্যৱস্থা লোৱাৰ কাৰণে আমি নাম পৰ্যন্ত দিবলৈ কুণ্ঠাবোধ নকৰিম, কাৰণ শাস্তি হ'ব। আজিৰ এই ঘটনাৰ লগত আৰক্ষীক অৱগত কৰা হৈছে নেকি? এই ক্ষেত্ৰত আজিৰ এই ঘটনাৰ আমি লগে লগে আৰক্ষীক অৱগত কৰিছোঁ। আৰু ইতিমধ্যে তেখেতসকলে যথেষ্ট সহায়কাৰে তেওঁলোকে আন্তৰিকতাৰে লগে লগে মেছেজটো পোৱাৰ লগে লগে আহি ইনকুৱাৰী কৰি লৈ গোটেইবিলাক চাই মেলি আৰু এই যি বিলেতেৰে ফালা কাপোৰবিলাক তেখেতসকলে লৈ গৈছে। আৰু তেখেতসকলে কৈছে আপোনালোকে নাম ধৰি আপোনালোকে আমি এজাহাৰ এখন দিয়ক, আমি তাৰ বিহিত ব্যৱস্থা কৰি আছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, ইত্যাদি A to Z।